নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছো আৰু আজি হৈছে জানুৱাৰী 2 তাৰিখ নেক্সট দিনা আৰু ৰাতিপুৱা খোৱালো হৈ গৈছে ৰাতিপুৱা মায়ে বনাইছে আলু পিটিকা আৰু দালি বেলেগে বনাইছে আৰু এতিয়া মই দুপৰীয়াৰ কাৰণে ভাত বনালো আৰু দালিও হৈ গৈছে মায়ে ৰাতিপুৱা দালি বনাইছে অকল ভাত বনালো আৰু এতিয়া মাংস বনাম লোকেল মুৰ্গী আনিব দেউতাই মানে গৈছে আনিব এতিয়ালৈকে আনে আৰু ইফালে গাখীৰ গৰম কৰি আছো বহুত সময় ধৰি ইয়াতে থিয় হৈ আছো আৰু ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো ব্লগটো যেটো ষ্টাৰ্ট কৰিব লাগিব আৰু কিয় জানে নে কি বইল কৰা টাইমত যদি ওচৰত থাকো তেতিয়ালৈ ঠিকই থাকে যদি অলপ যদি দূৰত গুছিছে তেতিয়ালৈ মানে উতলি কিনে গুটেখিনি গাখীৰ পৰি যায় তাৰ কাৰণে মই ইয়াতে থিয় হৈ মানে উতলাই আছো বহুত টাইম হৈছে 10 মিনিটৰ বেছি হৈছে প্ৰায় হৈ গৈছে অলপ বাকি উতলালো আৰু মছলাখিনি কাটি মিলি ৰেডি কৰি থৈলো তাৰ পিছত দেউতাই মাংস নিলে তাৰ মাংস চাই মছলা বনাম মছলা কাটি মিলি ৰেডি মাংস এতিয়ালৈকে আহি পোৱা নাই মছলা বুলি কওঁতে জলকীয়া পিয়াজ নহৰু আদা এইবিলাকে আৰু জিৰা গুৰি ধনিয়া গুৰি আছে অলৰেডি আমাৰ আকৌ গোটা জিৰা ধনিয়া আনে মায়ে কেৰাহীত ভাজি কৰি তাৰ পিছত মিক্সাৰত মিক্স কৰি কিনে থৈ দিয়ে সেইবিলাকে আছে কৰা তো অকল মছলাখিনি এইখিনি মছলা পেষ্ট কৰিলে হৈ যাব তো দেউতা আগতে মাংস চাই কিনে মছলাখিনি পেষ্ট কৰিম তো ৰাইট মছলা পেষ্ট কৰি মাংসত মেৰিনেট কৰি থৈ দিছোঁ সব মছলা দিছোঁ ইয়াতে অকল গৰম তেলত দি দিলে হৈ গ'ল আৰু ইফালে আলু ভাজি কৰি আছোঁ মাংস হ'লে মাংসত আলু লাগিবই তো বনাই লওঁ তাৰপিছত ৰাইচ ইফালে মাংস হৈ আছে লাহে ভাজি দিওঁ মাংসটো হৈ থাকক আৰু তেতিয়ালৈকে কাপোৰবিলাক ওলটাই দিওঁ তো ৰাইচ এফালে হৈছে মাংস লাহে লাহে হৈ আছে আৰু এফালে হৈ আছে টমেটো চাটনি তো ৰাইচ মাংস হৈ গৈছে গৰম মছলা দি দিছোঁ হৈ গৈছে মাংস তো ৰাইচ দুপৰীয়া ৰন্ধা বঢ়া হৈ গৈছে পিনাক আহিব বাকী আছে দাদা আৰু দেউতা গৈছে সকাম আছে তাতে কৈছে দাদা আৰু দেউতা তো মা মই পিনাকৰ কাৰণে ৰৈ আছোঁ পিনাক খালে ভাত খাম আৰু এফালে কাপোৰবিলাকে চালোঁ আজি ৰ'দটো ভালকৈ দিলে কিন্তু কাপোৰ নাই শুকা মোৰ মানে ধুতে দেৰি হৈ গ'ল একো নাই কালি শুকাই যাব তো ৰাইচ এই মাত্ৰ পিনাক আহিলে 4:30 ভাত খাই উঠিলে আৰু এইটোতো সন্ধিয়া হৈ গৈছে নহু তাৰ কাৰণে ৰৈ মা মই ভাত খাই দিলোঁ তাৰপিছত সি আহিছে তো এতিয়া এনেই খোজকাঢ়ি আছোঁ সন্ধিয়া হৈ যাব অলপ পিছত হে গাইজ গুড ইভিনিং সকলোকে আৰু এতিয়া চাহ বনাম সন্ধিয়া আৰু এজনী খুৰী বা এজনী আহিছে তাৰ কাৰণে সোনকালে চাহ বনাই দিওঁ টিভি চাই আছে আৰু ভাবিছোঁ ৰাতি দালি বৰা কৰিম তো দালিও অলপ তিয়াই থৈ লওঁ মাহঁতক চাহ দিম আৰু ময়ো খাম মই একদম লাল চাহ বনাই খাম আদাৰ লগত নিমখ চাহ আৰু মুড়ি ভিজাই কিনে খাম তো বনাই লওঁ আৰু গাটো একদম বহুত বেয়া লাগি আছে তো চাহ পানী খাই মিলি অলপ শুই থাকিম আৰু ৰাতি টাইম হ'লে তেতিয়া ভাত বনাম আৰু বেছি বেয়া লাগিলে মাক বনাব দিম আৰু যদি বেছিকৈ বেয়া নালাগে তেতিয়াহ'লে ময়ে বনাম হে গাইজ বহুত সময়ৰ পিছত আকৌ লগ পালোঁ আৰু পাকঘৰৰ পৰাই ভিডিঅ'টো বেছি হয় কাৰণ পাকঘৰতে বনা মেলা হৈ থাকে আৰু কেতিয়াবা শুই থাকিলে ক'ত ভিডিঅ' বনোৱা হয় আৰু এইফালে ৰাতিৰ খানা হৈ গৈছে ভাত হৈ গৈছে মাংস চব্জিবিলাক গৰম কৰিলোঁ দালিও গৰম কৰিলোঁ আৰু এইফালে দালি বৰা বনাই আছোঁ হৈ আছে দাদা আহিব বাকী আছে পিনাকো আহিলে দেউতা আহিলে দাদা আহিলে ভাত খাম সন্ধিয়া চাহ খোৱাৰ পিছত অলপ শুই থাকিলোঁ মানে গাটো অলপ বেয়া লাগি আছিলে দুৰ্বল লাগি আছিলে কিন্তু এতিয়া অলপ ভাল পালোঁ তাৰ কাৰণে ভাবিলোঁ নাই ময়ে বনাওঁ ভাতটো মাৰো এইফালে হাত বিষ অলপ হৈ আছে ধৰিলোঁ ময়ে বনাওঁ আৰু ৰাতিটো ইমান বেছি বনাব নালাগে কমকৈ বনালে হৈ যায় ভাত আৰু চব্জি এটামান বনালে হৈ যায় ভাবিলোঁ ময়ে বনাওঁ আৰু পিনাকো সোনকালে আহি পালে তাৰো ভোক লাগিছে বুলি কৈ আছে আৰু এনেকৈ সোনকালে বনাই দিওঁ বেছি হোৱা নাই টাইম এতিয়া 10টা হৈছে তো ৰাইচ দুটাক ভাত দিলোঁ আৰু এতিয়া আমি খাম গোপাল ভাত বৰ গোপাল ভাত চাই খানা उसमें पर है
কিয় তো ৰাইজ আমাৰ ৰাতিৰ খোৱা হৈ গৈছে সকলোৱে খালোঁ আৰু এতিয়া টাইম 11টা হৈ গৈছে সকলোৱে খালোঁ গৰম গৰম বনালে গৰম খালোঁ আৰু পিনাক দেউতাও সোনকালে আহিলে দাদাও আহিলে তো খাই দিলোঁ তো এতিয়া শুম আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'তে বাই বাই গুড নাইট